सबसे पहला स्वर्गदे থাকা ঈশ্বরকে ধন্যবাদ কইনা আপনাখান সবকে ঈশ্বর লাগা মহরম আর সালাম জানাই দিয়েছে সাবস্ক্রাইবার সব খানকে আমি খান লাগা চ্যানেল আন্তন্টুলা আপম জানাগামি ডিভোশনস তে ওয়েলকাম করে দিয়েছে আজিলা দিনটিলে 11th জুলাই থার্সডে 2024 আছে আর আজিলা টপিক তো হলে আত্মা আমি খানতে পবিত্র কথা এজেকিয়েল চ্যাপ্টার 36 ভার্স 27 তে কৈছে আমি ঢালিব আমি লাগা আত্মা আপুনিতে আৰু হবলি দিবি আপুনিকে বেৰাবলে আমি লাগা নিয়মতে আৰু আপুনি ৰাখিব আমি লাগা ফেছলা খানকে আৰু কৰিব ইটো খানকে আমেন খ্ৰীষ্টা থাকে আমি খানতে জিনিকা আশা আৰু মহিমা পবিত্ৰ আত্মা বি থাকে আমি খানতে ইটো ইমান আশ্চৰ্যত আছে জানিবলৈ কি পুৰা নিয়ম লাগা সময়তে ঈশ্বৰ প্ৰতিজ্ঞা দিছে আমি খানকে দিবলৈ তেওঁ লাগা আত্মাকে থাকিবলৈ আমি খানতে যীশু খ্ৰীষ্ট আহিছে ইটো পৃথিৱীতে দিবলৈ কি বাবা পৰা প্ৰতিজ্ঞা দিছে হয় বাবা পইলা প্ৰতিজ্ঞা দিছে পুৰাণা নিয়মতে আমি খানকে মাছিহা যীশু খ্ৰীষ্ট লাগা আৰু তেওঁ প্ৰতিজ্ঞা দিছে আমি খানকে পবিত্ৰ আত্মা লাগা যীশু খ্ৰীষ্ট দ্বাৰা তো যেতিয়া যীশু খ্ৰীষ্ট আহিছে পৃথিৱীতে তেওঁ কৈছে আমি পঠাই প্ৰতিজ্ঞাকে আমি বাবা লাগা আপুনিতে হইলেবি লাগি থাকিবি নাগাৰতে জেৰুজালেম লাগা যেতিয়া তক আপুনি ভৰ্তা নহয় শক্তি লগতে ওপৰ পৰা এটা আমি খান লুক চ্যাপ্টাৰ 24 ভাৰ্স 49 তে পায় চেলা খান বিশ্বাস কৰিছে ঈশ্বৰ লাগা প্ৰতিজ্ঞাকে আৰু ৰখি থাকিছে আৰু প্ৰাৰ্থনা কৰি থাকিছে ওপৰ লাগা কামৰাতে জেৰুজালেম লাগা আৰু পবিত্ৰ আত্মা আহিছে আৰু গিৰিছে সব ওপৰতে আৰু থাকি যাইছে তাই খানতে কিমান সঁচা আছে শব্দ খান আমি খান ঈশ্বৰ যীশু খ্ৰীষ্ট লাগা যোন কৈছে আত্মা সঁচা লাগা যোনকে পৃথিৱী পৰা পাবলৈ নাপাৰে কিলি কৈলে ইটোকে না দেখে তেওঁকে না জানে তেওঁকে হলিবি আপুনি জানে তেওঁকে কিন্তু তেওঁ থাকে আপুনি লগতে আৰু থাকিব আপুনিতে এটা আমি খান জন চ্যাপ্টাৰ 14 ভাৰ্স 17 তে পায় যেতিয়া আমি খান পাই পবিত্ৰ আত্মাকে আমি খান মেহসুস কৰে থাকাকে পবিত্ৰ আত্মা লাগা আমি খানতে কেলে গলে তেওঁ আছে আমি খানতে তেওঁ শিখায় আমি খানকে আৰু দেখায় পাপ খানকে ধাৰ্মিকতাকে আৰু ফেছলাকে ঈশ্বৰ লাগা যেতিয়া আত্মা আনে পোহৰ ছোটো পাপ খানতে আমি খান লাগা বিচাৰ বনে বিশি ঠিক ইটো পৰা হি বিখাই দিয়ে আমি খান লাগা মনকে আৰু জানাই আমি খান লাগা মনকে দুখ পাই থাকা পবিত্ৰ আত্মা পৰা যদি আমি খান দিয়ে অলপ জাগা পাপ কাৰণে আমি খান মনতে ঈশ্বৰ লাগা আত্মা থাকা লগতে আমি খান পাই গেহেৰা দেখাই দিয়াকে যেতিয়া আমি খান পঢ়ে শব্দকে ঈশ্বৰ লাগা আমি খান প্ৰাৰ্থনা কৰে আত্মা লগতে বিনীতি লাগা তেওঁ লাগা শক্তিকে মেহসুস কৰিব পাৰে যেতিয়া প্ৰচাৰ কৰে তেওঁ যোন আছে আমি খানতে আছে মহান আৰু তেওঁ পৰিৱৰ্তন কৰে আমি খান লাগা গাঁওকে মন্দিৰতে তেওঁ মহিমা লাগা পবিত্ৰ কথা দেখুৱাই কি আপুনি নাজানে কি আপুনি লাগা গাঁও আছে মন্দিৰ পবিত্ৰ আত্মা লাগা যোন আছে আপুনিতে যোন আপুনি পাইছে ঈশ্বৰৰ পৰা আৰু আপুনি নহয় নিজৰ পৰা এটা আমি খান 1 Corinthians chapter 6 verse 19 তে পায় কি আপুনি নাজানে কি আপুনি আছে মন্দিৰ ঈশ্বৰ লাগা আৰু কি আত্মা ঈশ্বৰ লাগা থাকে আপুনিতে এটা আমি খান 1 Corinthians chapter 3 verse 16 তে পায় বাচ্চাখান ঈশ্বৰ লাগা ঈশ্বৰ যীশু থাকে আপুনিতে পবিত্ৰ আত্মা থাকে আপুনিতে তো আপুনি দুই গুণা আশীৰ্বাদ আছে আজি ধ্যান কৰিবলৈ লাগা পবিত্ৰ কথাটো হলে 1 John chapter 2 verse 27 আছে হলিবি অভিষেক যোনটো আপুনি পাইছে তেওঁ পৰা থাকে আপুনিতে আৰু আপুনিকে দৰকাৰ নাই কি কোনবি শিখাবলৈ আপুনিকে হলিবি ইটো ইকি অভিষেক শিখাই আপুনিকে দৰকাৰতে সব সামান খান লাগা আমেন প্ৰেজ দ্য লৰ্ড ঈশ্বৰ কথা শুনি থাকা আৰু মানি থাকা সব ওপৰতে ঈশ্বৰ লাগা মৰম আৰু আশীৰ্বাদ সদায় দিন আছে কৈ কিনা জনাই দি আছে থেংক ইউ